এটা কি ক'ব দেখা পোৱা গৈছে যে চৰকাৰী বেনাৰত সংসাৰ বানান ভুল কি ক'ব? চাওক, বিমানবন্দৰৰ যি প্ৰচাৰ চলি আছে, নতুনকৈ বিমানবন্দৰ হৈছে ভাল, অসমৰ লোকসকলৰ বাবে ভাল কথা। কিন্তু কথা হৈছে এই যে বনিয়া গোষ্ঠীক যে এই ব্যক্তিগত খণ্ডত মানে দিয়া হয়, তাৰ জ্বলন্ত প্ৰমাণ আজি দেখা গৈছে আমাৰ হোজাই জিলাতে লংকাৰ এডোখৰ ঠাইত এই যি ধৰণে বেনাৰ লগোৱা হৈছে, অসমীয়া ভাষা শ্ৰাদ্ধ কৰা হৈছে। বনিয়া গোষ্ঠীয়ে অসমীয়া ভাষা কি, অসমীয়া সংস্কৃতি কি নাজানে, যাৰ বাবে বিভাগীয় কৰ্তৃপক্ষইও এই ক্ষেত্ৰত দেখা গৈছে বনিয়া গোষ্ঠীক সন্তুষ্ট কৰাৰ বাবে এই ধৰণে প্ৰচাৰ কৰিছে, যিবোৰ প্ৰচাৰ অসমীয়া বাক্যৰ কোনো মিল নাই, শব্দৰ কোনো মিল নাই। গতিকে এই ধৰণৰ কাৰ্যকলাপে অসমীয়া ভাষা সংস্কৃতি অধপতনত গতি কৰিব। গতিকে আমি এই ক্ষেত্ৰত আমি বিভাগীয় কৰ্তৃপক্ষ আৰু বিশেষকৈ বনিয়া গোষ্ঠীৰ সেইসকল যিসকলে এই ধৰণে অসমীয়া ভাষা শ্ৰাদ্ধ কৰি আছে, সেইসকলক স্পষ্টভাৱে সকীয়াই দিছোঁ, এই ধৰণৰ কাৰ্যকলাপ কৰি অসমৰ কলা সংস্কৃতি বিনষ্ট কৰা সমান্তৰালভাৱে অসমীয়া ভাষাক যি ধৰণে ধ্বংসৰ গৰাহলৈ ঠেলি পঠিয়াইছে, এই ধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থাকিব লাগে। আৰু সমান্তৰালভাৱে বিভাগীয় কৰ্তৃপক্ষৰ একাংশ বিষয়াই এই বিষয়বস্তুবোৰৰ ওপৰত যে গুৰুত্ব নিদিয়াটো আমাৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক বিষয়। অসমৰ দৰে এখন ৰাজ্যৰ, এখন জিলাত এনেধৰণে ভাষা প্ৰয়োগ কৰি, এনেধৰণৰ বাক্য প্ৰয়োগ কৰি এই ধৰণৰ বেনাৰ লগোৱা কাৰ্য আমি তীব্ৰ ভাষাৰে অৰিহণা জনাইছোঁ। অতি শীঘ্ৰে এই বেনাৰখন আঁতৰাব লাগে আৰু এনেধৰণৰ কাৰ্যকলাপ আগন্তুক দিনত যাতে নকৰে, অসমীয়া ভাষাৰ প্ৰতি যাতে ভাবুকি নাহে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আমি স্পষ্টভাৱে সকীয়াই দিছোঁ। অন্যথা আগন্তুক দিনত এই ধৰণৰ কাৰ্যকলাপৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হ'ব।